এইবিলাক যি মানুহ আহে তেওঁলোকে অসমৰ পৰিৱেশ বুজি নাপায় আৰু অসমত তেওঁলোকে বিতৰ্ক আৰু সংঘৰ্ষৰ সৃষ্টি কৰিব খোজে। কোনো দেশতে বিদেশী নাগৰিকক কোনো দেশে গ্ৰহণ নকৰে। বাংলাদেশ পাকিস্তানী ভাৰতত থকাটো দৰকাৰ নাই। তেওঁলোক এই হামিদা যিগৰাকী ব্যক্তি আহিছিল তেওঁ অসমৰ সকলো মানুহকে বাংলাদেশী সজাই গুচি গ'ল। এইটোতো অসমৰ মানুহৰ কাৰণে অপমানহে হৈছে। আজি অসমৰ যিখিনি আমাৰ মানুহ আছে কাকোতো আমি কেতিয়াও বাংলাদেশী বুলি কোৱা নাই। তেওঁৱে আহি কৈ গ'ল যে এইবিলাক বাংলাদেশী বুলি। তাৰমানে আচলতে এই মানুহবিলাকে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টাত আছে। আমি তেওঁলোকৰ ওপৰত নজৰ ৰাখিছোঁ। অসমক আমি অশান্ত কৰিব নিদিওঁ। গৌৰৱ গগৈয়ে কৈছে যে ইয়াতে যিবিলাক উচ্ছেদ কৰে সকলোকে সংস্থাপন দিব লাগিব, এই বিষয়ে কি ক'ব? তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব, 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব।